বাটপথৰ বিধ্বস্ত অৱস্থাই জলাকলা খুৱাইছে বোকাখাত সমষ্টিৰ ৰাইজক। কাজিৰঙাৰ অধিকাংশ গ্ৰাম্য পথৰেই এতিয়া জৰাজীৰ্ণ অৱস্থা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহৰা চাৰিআলিৰ সমীপৰ ১ নম্বৰ কহৰা গাঁৱৰ পথছোৱাৰ দুৰৱস্থাই জিয়াটো ভুগাইছে জনতাক। মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এই পথছোৱা মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ৰাইজৰ। আমাক এই পথছোৱা বিস্তৃত ৰূপত দেখুৱাব সাংবাদিক মনোজ প্ৰদীপ শইকীয়াই। হয়, বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ উন্নয়নৰ নমুনা আমি এইখিনি মুহূৰ্তত দেখুৱাবলৈ উপস্থিত হৈছোঁ। কাজিৰঙাৰ অত্যন্ত এটা ব্যস্ত অঞ্চল কাজিৰঙাৰ ১ নং কহৰা, আৰু এই ১ নং কহৰাৰ সোমাই যোৱা যিছোৱা মূল পথ, এই মূল পথছোৱাৰ অৱস্থা এইখিনি মুহূৰ্তত দেখুৱাইছোঁ, যাৰ বাবে গাঁৱৰ ৰাইজ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা আমি ক'ব লাগিব যে এই যিছোৱা পথ, এই পথছোৱাৰে উন্নয়ন আহে, এই পথছোৱাৰে প্ৰগতি আহে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো প্ৰতিনিধিত্ব আমাৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এটা কথা উল্লেখ কৰিব লাগিব যে এই গাঁওখনৰ যিসকল লোক, সেই লোকসকলৰ ছাত্ৰ ছাত্ৰী বা লোকসকলৰ ৰোগী, যিহেতু তেওঁলোকে হস্পিটেললৈ নিবৰ বা নিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ তেওঁলোকে সহযোগিতা লাভ নকৰে বা কোনো ধৰণৰ এম্বুলেঞ্চ এই পথছোৱাত নোসোমায়। সমানেই ছাত্ৰ ছাত্ৰীসকল এজাক বৰষুণ দিলে বিদ্যালয়লৈ যাব নোৱাৰে। তাৰ সমান্তৰালকৈ আমি যদি চাওঁ, এই যিছোৱা পথ, এই পথছোৱাৰে কাজিৰঙালৈ অহা যিসকল পৰ্যটক, সেই পৰ্যটকসকলে নৈশ যাপন কৰিবলৈ যায়। কিন্তু তাৰ পাছতো যদি চোৱা যায়, অতুল বৰাই ডিঙিৰ শিৰ ফুলাই ফুলাই কয় যে বোকাখাত সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে। আমি এই মুহূৰ্তত কিছু লোক আছে, আমি লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, সমস্যাটো কি হৈছে? আৰু বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই তেখেতে বাৰে বাৰে কৈ থাকে উন্নয়ন হৈছে, কিন্তু কহৰাৰ অত্যন্ত ব্যস্ত এটা অঞ্চল, কহৰা চাৰিআলিৰ নিচেই কাষতে থকা এই অঞ্চলটোত কি ক'ব বিচাৰিব? ৰজাই যদি কৈ দিয়ে মই উন্নতি কৰিছোঁ, তে সেইটো কথাত কেনেকৈ ভুল যাব? ৰাইজে ক'ব যে ৰজাই কেনেকৈ কাম কৰি গৈছে। আজি ৰাইজে আপোনাক দেখাইছে, ৰজাৰ আগতে ভিডিঅ' কৰি দেখাইছে, আপোনালোকে চাওক কি কাম চলি আছে, কেনেকৈ উন্নতি হৈছে। আজি এইটো মুখ্য পথ, কহৰা ১ নং কহৰাৰ হস্পিটেলৰ মুখে মুখে যিটো ৰাস্তা সোমাই আহিছে ইয়ালৈ, এই ৰাস্তাটো একদম পূৰা পাহাৰলৈকে গৈছে। ইয়াত নাই বুলিবলৈ আপোনাৰ ২০০-৩০০ ঘৰৰ ওচৰা ওচৰি পৰিয়াল আছে। এই ৰাস্তাটো পৰিয়ালটো আপুনি চাওক, এই ৰাস্তাটো যদি মানুহ অহা যোৱা কৰিব পৰা যোগ্য ৰাস্তা হয় নে নহয় আপোনালোকে নিজেই কওক। অতুল বৰাই ক'লে কি হ'ব? অতুল বৰাই কৈ দিছে মই উন্নতি কৰিছোঁ। উন্নতি নিজে আহি এই ৰাস্তাটোত খোজকাঢ়ি চাওক, তেতিয়া গম পাব হয় মই উন্নতি কৰিছোঁ নেকি। তেতিয়া নিজেই উপলব্ধি কৰিব পাৰিব মই উন্নতি কৰিছোঁ নে নাই কৰা। আজি কি হৈছে, অৱস্থাটো কি হৈছে আপোনালোকে নিজে দেখিবলৈ পাইছে। আমি এতিয়া এই ধাননি পথাৰলৈ ৰূপান্তৰিত হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। অকণমান চাইডে দিয়ক, এইটো একদম পূৰা আপোনালোকে যিমানটো দূৰলৈকে প্ৰত্যক্ষ কৰিব পাৰিছে, সিমানটো দূৰলৈকে একদম ধাননি পথাৰলৈকে আপোনাৰ ৰূপান্তৰিত হৈ গৈছে। আমি এতিয়া ২-৩ দিনৰ পিছত আমাৰ কঠীয়াও ডাঙৰ হৈ গৈছে, ইয়াতে ৰুই দিম। আমাৰ যি ধান উপাৰ্জন হ'ব, ইয়াৰ পৰা আমি খেতি বাতি কৰি সেই ৰাস্তাৰ কামত আমি খটাম বুলি ভাবি আছোঁ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা ধৰণৰ সমস্যা হৈছে? যিহেতু বোকাময় পৰিৱেশ, সমস্যা হৈছে যে ৰাস্তা আমাৰ আগতে ভাল আছিলে, গিটি বালি মাটি আছিলে যদিও ভালে আছিলে, এতিয়া মাটি পেলাই পিনি বোকা মাটি কৰিলে। এয়া ল'ৰা ছোৱালী আজি ৰাতিপুৱা স্কুল যাওঁতে পৰিছে, গোটেই জোতা স্কাৰ্ট টোটা বোকা। আমাক উন্নয়ন হৈছে বুলি লাগে, ইমানটোৱে ৰাস্তা। উত্তৰ বলা যে নাজানো সেইকেইটা, কিন্তু আমাক ৰাস্তা ভাল লাগে। আৰু ৰাস্তা লাগে, মেইন কথা আমাক ল'ৰা ছোৱালীৰ কাৰণে ভাল ৰাস্তা লাগে, ইমানটোৱে কথা। আমি কাজিৰঙাৰ যি কহৰা, সেই ১ নম্বৰ কহৰাৰ এই পৰিৱেশ আপোনালোকক দেখুৱালোঁ। এইদৰেই এতিয়া ৰাস্তাৰ জৰাজীৰ্ণ ৰূপে পথৰ এই দুৰৱস্থাই জিয়াটো ভুগাইছে বাৰিষাৰ কালছোৱাত জনতা। ইফালে লংকাৰ ১ নম্বৰ পিপল পুখুৰীৰ ৬ নম্বৰ ৱাৰ্ডত এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক। সামান্য এজাক বৰষুণতে জৰাজীৰ্ণ হৈ পৰে পথছোৱা। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত প্ৰতিবন্ধক হৈ পৰিছে পথছোৱা। পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত ৰোগী নিবলৈ আহিব নোৱাৰে এম্বুলেন্সো। বছৰ বছৰ ধৰি উন্নয়নৰ নামত পথছোৱাত এচপৰা মাটিও নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিৰ্বাচন আহিলেহে জনপ্ৰতিনিধি ৱাৰ্ড কমিশ্যনাৰক দেখা যায় বুলিও ক্ষোভ প্ৰকাশ কৰিলে অঞ্চলটোৰ ৰাইজে। জৰাজীৰ্ণ পথছোৱাৰ নিৰ্মাণক লৈ প্ৰতিবাদত নামিল অঞ্চলটোৰ একাংশ লোক। শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ অঞ্চলটোৰ ৰাইজৰ। ৰাস্তাৰ কাৰণে বহুত কষ্ট হৈ যায় আমাৰ ল'ৰা ছোৱালী। এই খেতি ছিজনত কান্ধত লৈ স্কুললৈ লৈ যাওঁ, মানে ৰাস্তা ঘাট মানে বহুত বেয়া ৰাস্তা। এইটো ৬ নম্বৰ মৌচুমী দেই একো নকৰে নেকি? কাম কাজ কৰা নাই? একো নকৰে। এই ৰাস্তাৰ ভিতৰত কেমনে হাঁটতে বাচ্চা লৈ না স্কুল যাওয়া যায় না, কি কাপড়ের খুঁজছে যাইতে লাগে।
মানে আপনারা আমাকে কিছু সহায়তা করেন, রাস্তাটা বানান আমগো কমসে কম। এই ছাড়া তো আমগো কোনো উপায় নেই, আপনার ছাড়া তো আমগো কোনো উপায় নেই। আমরা তো একলা একলা তো কিছু করা যায় না। বৃষ্টি বৃষ্টি হইলে তো মানে নিজেরা হাঁটাও চলা, বাচ্চা করলে হাঁটাও চলা কষ্ট। এই যে ছোট ছোট বাচ্চা করলে আমরা স্কুল দিই বাবা দিকে, এই যে বাচ্চাগুলো লয়ে যাবে কুলে কুলে, এই যে প্যান্ট শার্টের অবস্থাটা দেখেন, পয়রা পয়রা উপায় নাই। এগুলি বাচ্চাগুলি লয়ে তো আমরা ডেইলি স্কুলে যাইতেছি।